101 সংখ্যক সৰ্থেবাৰীৰ ৰাজহুৱা ৰঙালী বিহু আৰম্ভ। আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। আজি গৰু বিহু। গৰু বিহুক লৈ উখল বাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে আয়োজন কৰা হৈছে মুকলি বিহু। ইয়াৰ ব্যতিক্ৰম নহয় বৰপেটা জিলাৰ কাঁহশিল্প নগৰী খ্যাত সৰ্থেবাৰী। প্ৰতি বছৰৰ দৰে এইবাৰো সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু। আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 101 সংখ্যক সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু। বিভিন্ন খেল ধেমালিৰ লগতে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আজি আৰম্ভ হোৱা সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুখনিৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ তামুলীয়ে। বন্তি প্ৰজ্বলন কৰে সৰ্থেবাৰী পাঁচখেল গঞৰহৰ বৰপাঠক অলকানন্দ পাঠকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ তৰ্পণ কৰে সৰ্থেবাৰী পাঁচখেল গঞৰহৰ মজুমদাৰ দিগন্ত ডেকাই। ইয়াৰ পিছতেই বয়োজ্যেষ্ঠ লোকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰহ্লাদ তালুকদাৰে। সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুৰ আৰম্ভণিৰ কাৰ্যসূচীৰ আঁতৰে ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক নয়নজ্যোতি তামুলীয়ে। আনহাতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা ৰঙালী বিহুত আগন্তুক 5 বহাগত সাংস্কৃতিক সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগে গীত পৰিৱেশন কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আমি প্ৰতিগৰাকী আমাৰ পতাকা উত্তোলনস্থলীত উপস্থিত থকাৰ বাবে অনুৰোধ জনালোঁ। প্ৰথমতে মই আমাৰ সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ পৰা মই অসমবাসীক বহাগ নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভকামনা জনালোঁ। আৰু এইবাৰ আমাৰ সৰ্থেবাৰী পাঁচখেল গঞৰহৰ মুখ্য পৃষ্ঠপোষকতাত আমাৰ 101 সংখ্যক সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুখন 6 দিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ প্ৰস্তুতি কৰা হৈছে। আৰু ইতিমধ্যে আজি ৰাতিপুৱা 9 বজাত আমাৰ পতাকা উত্তোলন হৈ গ'ল, লগতে বন্তি প্ৰজ্বলন, লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আটাইকেইটা অতি সুন্দৰভাৱে চলি গ'ল। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰিছে আমাৰ সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি পংকজ তামুলীয়ে। আৰু লগতে বন্তি প্ৰজ্বলন কৰিছে সৰ্থেবাৰী পাঁচখেল গঞৰহৰ সন্মানীয় বৰপাঠক অলকানন্দ পাঠক। তাৰপিছতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমতে আমাৰ সৰ্থেবাৰী পাঁচখেল গঞৰহৰ মজুমদাৰ দিগন্ত ডেকাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত আমাৰ সৰ্থেবাৰীৰ প্ৰতিগৰাকী ব্যক্তিয়ে তাত এগছিকৈ চাকি লগতে ফুল দি সম্বৰ্ধনা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু আমাৰ বিহুৰ কাৰ্যসূচী হিচাপে আজি প্ৰথম কাৰ্যসূচী আমাৰ হৈ যোৱাৰ পিছত এতিয়া কিছু সময় পিছতে আমাৰ খেল ধেমালিৰ লগতে সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু খেল ধেমালি বুলি ক'লে আমাৰ দৌৰ প্ৰতিযোগিতা, কাবাডী, ৰছী টনা, লগতে টেকেলি ভঙা বিভিন্ন ধৰণৰ খেল ধেমালি চলি থাকিব প্ৰথম 3 দিন। তাৰপিছতে আমাৰ 3, 4, 5 বহাগত আমাৰ 3 তাৰিখে প্ৰথম সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ব। আৰু সেইদিনা প্ৰথম আমাৰ সাংস্কৃতিক অনুষ্ঠান হিচাপে বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তাৰপিছতে সেইদিনা আমাৰ আমন্ত্ৰিত বিহু হুঁচৰিৰ লগতে জেং বিহু প্ৰতিযোগিতাৰ প্ৰদৰ্শন কৰা হ'ব। আৰু লগতে আমাৰ 4 বহাগতো ঠিক সেইদৰে মৌ কুঁৱৰী প্ৰতিযোগিতা লগতে আমাৰ বিহু হুঁচৰি প্ৰদৰ্শন কৰা হ'ব। আৰু শেষৰ দিনা আমাৰ 5 বহাগ, আৰু 5 বহাগত আমাৰ পূৰ্বাঞ্চল কৃষ্টিৰ দ্বাৰা বাৰে ৰহণীয়া অনুষ্ঠান থাকিব। লগতে শেষৰ কাৰ্যসূচী হিচাপে সাংস্কৃতিক সন্ধিয়া, আৰু সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ। লগতে নীলাক্ষী নেওগৰ লগত গীত পৰিৱেশন কৰিব মাধুৰ্য দত্তই। আৰু আমি আটাই দিনৰ কাৰ্যসূচীতে সমূহ অসমবাসী ৰাইজৰ উপস্থিতি তথা সহযোগিতা বিহু উদযাপন সমিতিৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহু উদযাপন এইটো 101 সংখ্যক এইবাৰ। আৰু এইটো আজি আমাৰ প্ৰথম 9 বজাত পতাকা উত্তোলন কৰা হ'ল। আৰু আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগতে সৰ্থেবাৰী পাঁচখেল গঞৰহৰ সন্মানীয় পঞ্চপ্ৰধান আৰু উন্নয়ন সমিতিৰ সভাপতি সম্পাদককে ধৰি
আটাইকে আমি তাৰমানে এইবাৰ বিহুৰ শুভেচ্ছা জনালোঁ আৰু ইয়াৰ পিছত আমাৰ খেল ধেমালি আছে আৰু খেল ধেমালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু এই গোটেইখিনি কাৰ্যসূচীত আমি সদৌতি সৰ্থেবাসী ৰাইজৰ লগতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক অংশগ্ৰহণ কৰাৰ কাৰণে আমি আজি বিহুৰ দিনাখন আহ্বান জনাইছোঁ আৰু সদৌতি সৰ্থেবাৰী অঞ্চলৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ সমূহ ৰাইজক এই ভোগালী বিহুৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী ৰাজহুৱা বিহুখন আজি 101 সংখ্যক অধিৱেশন আৰু আগতে এই বিহুখন আমাৰ ছাত্ৰ সন্মিলনৰ দ্বাৰা প্ৰতিষ্ঠিত আছিল। আজি কিছু বছৰ আগৰ পৰা আমাৰ সৰ্থেবাৰী পাঁচখাল গোয়াঘৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ আছে আৰু এইবাৰ 101তম। গতিকে আমাৰ ইয়াত সৰ্থেবাৰী সমূহ ৰাইজৰ মানে সহায় সহযোগিতা আছে আৰু মই এই চেগতে মই সদৌ অসমবাসীক ৰঙালী বিহুৰ অলক যাচিছোঁ আৰু লগতে সৰ্থেবাৰীৰ সৰু ডাঙৰ সকলোকে মৰম আৰু শ্ৰদ্ধা। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।